Sagat! Raju! Chat! Sagat! Salami! Chat! Sagat! Raju! Chat! Sagat! Sagat! Chat! दो फाइल में दाहिना चलेगा दाहिना चल Savlon Hexa, Savlon Advanced Surakha. Udayachal Banquet Hall. নৱগ্ৰহ শ্মশানৰ পৰা Land celebration. Sitting capacity up to 300 guests. Highly spacious. Centrally AC. High quality sound system. Projector facility. Self-contained green room. Stage. Anytime. আমি দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰযোগে ইতিমধ্যে ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন কৰা হ'ব নৱগ্ৰহ শ্মশানত বিভিন্ন গুণমুগ্ধসকল তেখেতৰ আহি উপস্থিত হৈছে সেই অংগৰাগ পাপন মহন্তও আছে প্ৰথমতেই নিজৰাপামৰ যি বাসগৃহ আছে সেই বাসগৃহৰ পৰা আকাশবাণী কেন্দ্ৰলৈ লৈ যোৱা হৈছিল তাৰ পাছত ৰবীন্দ্ৰ ভৱন আৰু এতিয়া বৰ্তমান নৱগ্ৰহলৈ লৈ অহা হৈছে যথেষ্ট গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হৈছে ইতিহাস হ'ল অসমৰ এক সোণালী কণ্ঠ বুলি ক'ব লাগিব আজি গুৱাহাটী হেল্থ চিটি হস্পিটেলত দেহাৱসান ঘটিছিল শিল্পীগৰাকীৰ সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ শেষ বিদায় আমি দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰযোগে টাইমেটৰ দৰ্শকসকলক ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল যে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব শিল্পীগৰাকীৰ আৰু মোৰ লগত কিছু আছে বিভিন্ন যিসকল গুণমুগ্ধ আছে সেই গুণমুগ্ধসকলে ইতিমধ্যে শেষ শ্ৰদ্ধাঞ্জলি জনাইছে অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি অৰ্থাৎ বিদায় জনাইছে বুলি কৈছোঁ সকলো ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে এক স্বৰ্ণীল যুগৰ অৱসান ঘটিল বুলি ক'ব লাগিব 14 জুলাইত তেওঁৰ দেহা অসুস্থ হৈ পৰিছিল আৰু তাৰ পাছতেই মহানগৰীৰ যি হেল্থ চিটি হস্পিটেল আছে তাত তেখেতক ভৰ্তি কৰোৱা হৈছিল আৰু তাৰ পাছতেই তেখেতৰ স্বাস্থ্য পৰৱৰ্তী সময়ছোৱাত যথেষ্ট অৱনতি হৈছিল আৰু আজি তেওঁৰ মৃত্যু ঘটে আৰু ইতিমধ্যে শিল্পীগৰাকীক প্ৰথমতেই নিগাজীপামৰ যি বাসগৃহ আছে সেই বাসগৃহলৈ প্ৰথমতেই লৈ অহা হৈছিল তাতো অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছিল আৰু পৰৱৰ্তী সময়ত আকাশবাণীলৈ লৈ যোৱা হৈছিল আকাশবাণীৰ পৰা পোনে পোনে তেওঁক ৰবীন্দ্ৰ ভৱনলৈ নিয়া হৈছিল আৰু অৱশেষত সেই সময় আহি পালে এক স্বৰ্ণীল যুগৰ ইতিহাসৰ অৱসান ঘটিল আজিৰ ইতিমধ্যে অংগৰাগ পাপন মহন্তও ইয়াত উপস্থিত আছে তেখেতৰ যিসকলৰ পৰিয়ালৰ লোক সকলো ইয়াত উপস্থিত আছে যিসকল গুণমুগ্ধ সকলো আহি ইয়াত তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে চিৰদিনলৈ হেৰাই গ'ল
সুললিত কণ্ঠ আৰু আমাৰ হাতত যি খবৰ আহি পৰিছে ইতিমধ্যে ইয়াত জুবিন গাৰ্গো আহি কিছু সময় পিছতে উপস্থিত হ'বহি আমি দেখুৱাই আছোঁ টাইম এটা দৰ্শকসকলক যে এক স্বৰ্ণীল ইতিহাসৰ অন্ত পৰিছে বুলি ক'ব লাগিব সকলো যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে যথেষ্ট গুণামুগ্ধ ভিৰ কৰা পৰিলক্ষিত হৈছে আমি দেখুৱাবলৈ যদি চেষ্টা কৰোঁ যথেষ্ট গুণামুগ্ধ মুখ্যমন্ত্ৰীয়ে তেখেতৰ মৃত্যুৰ পিছতে ঘোষণা কৰিছিল যে ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু ইতিমধ্যে যথেষ্ট গুণামুগ্ধ ইয়াত আহি শ্ৰদ্ধাঞ্জলি জনাইছে শিল্পী কলা কৌশলী সকলো আহিছে আহি ইয়াত তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে আৰু হেৰাই গ'ল চিৰদিনৰ বাবে সেই কণ্ঠ যাৰ কণ্ঠই মোহিত বা মোহাচন্ন কৰি তুলিছিল এটা যুগৰ অৱসান ঘটিল বুলি ক'ব লাগিব সকলো অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় অন্তিম যাত্ৰাত যি বিদায় দিয়া সেই বিদায় দিয়া পৰিলক্ষিত হৈছে এক শোকাকুল পৰিৱেশ বুলি ক'ব লাগিব কোনেও ভবা নাছিল যে হঠাতে এনেকুৱা এটা খবৰ আহিব আৰু সেই খবৰটোৱে সকলোৱে অন্তৰ চুই যাব দহি যাব গতিকে কৈছোঁৱেই যে 14 জুলাইত মহানগৰীৰ হেল্থ চিটি হস্পিটেলত তেখেতক চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছিল কিন্তু তাৰ পিছতো চিকিৎসাৰ যথেষ্ট স্বাস্থ্যৰ অৱনতি ঘটিলে আৰু তাৰ পাছতেই আজি হঠাৎ এই বেয়া খবৰটো আহিল আৰু ইতিমধ্যে প্ৰথমতে তেওঁক লৈ অহা হৈছিল নৱগ্ৰহলৈ ইতিমধ্যে লৈ অহা হৈছে আৰু অন্তিম যাত্ৰা বুলি ক'ব লাগিব অৰ্চনা মহন্তৰ এয়া অন্তিম যাত্ৰা আমি টাইম এটা দৰ্শকসকলক দেখুৱাইছোঁ সকলোখিনি যাৱতীয় যি ব্যৱস্থা সেই ব্যৱস্থা ইতিমধ্যে কৰি ৰখা হৈছে অন্ত পৰিল সংগীতময় যি বৰ্ণিল পৰিক্ৰমা আছিলে বিভিন্ন যিসমূহ তেওঁৰ সৃষ্টি সেই সৃষ্টি সদায় অসমীয়াৰ মাজত থাকি যাব অৰ্থাৎ মাতৃহেৰা হ'ল অংগৰাগ পাপন মহন্ত অজস্ৰজনে গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছে শিল্পীগৰাকীক কিছুদিন পূৰ্বে মুম্বাইৰ পৰা ঘূৰি আহি নিগাজিবামত আছিল ব্ৰেইন ষ্টকত আক্ৰান্ত হোৱাৰ বাবেই হেল্থ চিটি হস্পিটেলত তেখেতক ভৰ্তি কৰোৱা হৈছিল ইতিমধ্যে জুবিন গাৰ্গ আহিছে আমি দেখুৱাবলৈ চেষ্টা কৰিম যথেষ্ট গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হৈছে যথেষ্ট লোকসকল আছে সকলোৱে অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় অৰ্চনা মহন্তৰ শেষ বিদায় দিয়া পৰিলক্ষিত হৈছে প্ৰতিটো স্থানতে যলৈকে নিয়া হৈছে তাতেই শোকাকুল পৰিৱেশৰ মাজত তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে যথেষ্ট গুণমুগ্ধই যিসমূহ সৃষ্টিৰাজি আছিলে তেখেতৰ বিভিন্ন জনপ্ৰিয় গীতেৰে মানুহৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল এইগৰাকী শিল্পী সুকণ্ঠী গায়িকা বুলি তেখেতক সকলোৱে জানে ইতিমধ্যে চিতাত লৈ অহা তুলি দিয়া পৰিলক্ষিত হৈছে বুলি কৈছোঁ এক বুজাব নোৱাৰা শোকাকুল পৰিৱেশ বুলি কৈছোঁ বিভিন্নজনে অশ্ৰুসিক্ত নয়নেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনালে শিল্পী কলা কৌশলী সাহিত্যিক গুণমুগ্ধ সকলো আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আজিৰ পৰা ইতিহাস হৈ ৰ'ল এক
সুবৰ্ণীল যুগৰ ইতিহাসৰ অন্ত পৰিল। পুনৰবাৰ কৈছোঁ মই, ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হোৱাৰ বাবেই 14 জুলাইত মহানগৰীৰ হেল্থ চিটি হস্পিটেলত তেখেতক ভৰ্তি কৰোৱা হৈছিল আৰু তাৰপিছত ক্ৰমান্বয়ে তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু আজিৰ শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে জুবিন গাৰ্গ আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে শিল্পীগৰাকী পত্নী দুয়ো অহা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ জুবিন গাৰ্গ আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে। তেখেতৰ পত্নীও আহি ইয়াত, গৰিমা গাৰ্গো আহিছে। এক স্বৰ্ণীল যুগৰ ইতিহাসৰ হৈ ৰ'ল বুলি ক'ব লাগিব। দেখুৱাইছোঁ আমি ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ যোগে টাইম এটা দৰ্শকসকলক এই দৃশ্য দেখুৱাইছোঁ। সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে। তেওঁ যি কণ্ঠ, সেই কণ্ঠই প্ৰতিজন লোককে হৃদয় জিনিবলৈ সক্ষম হোৱা এইগৰাকী শিল্পী আৰু আমাৰ মাজত নাই। আৰু অৰ্চনা মহন্তৰ আজি তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছিল। আজিৰ পুৱা 11:35 অৰ্চনা মহন্তই শেষ নিশ্বাস ত্যাগ কৰিছিলে আৰু বৰ্তমান সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন কৰি থকা হৈছে। এটা যুগৰ অন্ত বুলি ক'ব লাগিব। সি লাগিলে কলা সংস্কৃতিৰ লগত জড়িত থকা ব্যক্তিয়েই হওক, ৰাজনীতিৰ লগত জড়িত থকা ব্যক্তিয়েই হওক, সমাজ সেৱাৰ লগত জড়িত থকা ব্যক্তিয়েই হওক, আজি সকলো গৈ অন্ত্যেষ্টি ক্ৰিয়াই অনুষ্ঠানত উপস্থিত হৈছেগৈ আৰু অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি অৰ্চনা মহন্তলৈ। সঁচাকৈ এটা যুগৰ অন্ত বুলি ক'ব লাগিব। এটা যুগৰ অন্ত আজি অৰ্চনা মহন্তক যিসকলে খুবেই ওচৰৰ পৰা পাইছিলে, এই বাতৰিটো পোৱাৰ পাছতেই তেওঁলোকে টাইম এইটৰ আগতো মন্তব্য কৰিছিল যে বিশ্বাস কৰিব পৰা নাই। যোৱা 14 জুলাইত স্বাস্থ্যৰ যি ষ্ট্ৰোক হৈছিল, তেওঁ ষ্ট্ৰোকত আক্ৰান্ত হৈছিল। তাৰ পাছতে তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু সকলোৱে আশা কৰিছিল, সকলোৰে মনত আশা আছিল যে সুস্থ হৈ অৰ্চনা মহন্ত পুনৰ সকলোৰে মাজলৈ উভতি আহিব। কিন্তু আজি পুৱা 11:35 অৰ্চনা মহন্তই শেষ নিশ্বাস ত্যাগ কৰিলে। আমি দেখা পাই আছোঁ টিভি স্ক্ৰীণত জুবিন গাৰ্গ গৈ উপস্থিত হৈছেগৈ, লগত পত্নীও আছে। শেষ শ্ৰদ্ধা নিবেদন কৰিছে জুবিন গাৰ্গৰ ফালৰ পৰাও। সকলো ক্ষেত্ৰৰ লগত জড়িত থকা ব্যক্তি এই মুহূৰ্তত অন্ত্যেষ্টি ক্ৰিয়াৰ এই স্থানত উপস্থিত হৈছেগৈ। সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হৈছে অৰ্চনা মহন্তৰ। আমি দেখি আছোঁ অংগৰাগ পাপন মহন্তক। আজি সমগ্ৰ ৰাজ্যবাসীয়ে অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক তাৰ পৰা দেখুৱাই আছোঁ, অন্ত্যেষ্টি ক্ৰিয়াস্থলীৰ পৰা আমি দেখুৱাই আছোঁ আৰু প্ৰত্যেকজন অসমীয়াই অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি দিছে অৰ্চনা মহন্তক। এনে ব্যক্তিত্বৰ অধিকাৰী আছিল অৰ্চনা মহন্তক। তেওঁৰ গীতৰ মাধ্যমেৰে সকলোকে আঁকোৱালি ল'ব পাৰিছিল। সেই কণ্ঠ আৰু এতিয়া নাই। আজি দিনৰ 11:35 গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত অৰ্চনা মহন্তই শেষ নিশ্বাস ত্যাগ কৰিলে আৰু বৰ্তমান সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে
শেষকৃত্য সম্পন্ন কৰি থকা হৈছে অৰ্চনা মহন্তৰ। পুত্ৰ অংগৰাগ পাপন মহন্তক আমি বৰ্তমান দেখা পাই আছোঁ। সম্পূৰ্ণ যি ধৰ্মীয় ৰীতি নীতি আছে, ধৰ্মীয় ৰীতি নীতিৰে মাতৃৰ শেষকৃত্য সম্পন্ন যি অনুষ্ঠান আছে, ধৰ্মীয় ৰীতি নীতিৰে বৰ্তমান সম্পূৰ্ণ কৰি থকা হৈছে। সমাজৰ প্ৰত্যেকটো, সি লাগিলে কলা সংস্কৃতি হওক, সি লাগিলে ৰাজনীতি জগতৰ হওক, সকলো জগতৰ লগত জড়িত থকা ব্যক্তি এই মুহূৰ্তত তাত উপস্থিত হৈছেগৈ। আৰু সম্পূৰ্ণ অসমবাসীয়ে যোন য'তে আছে তাৰ পৰাই অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি অৰ্চনা মহন্তলৈ সকলোৱে যোন য'তে আছে তাৰ পৰাই শ্ৰদ্ধাঞ্জলি জনাইছে। আমি টাইম 8ৰ সমূহ পৰিয়ালৰ ফালৰ পৰাও অৰ্চনা মহন্তলৈ আমাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা এটা চাগে বাতৰি, এনেকুৱা এটা খবৰ কোনো এজন অসমীয়াই কেতিয়াও শুনিবলৈ বিচৰা নাছিল। কিন্তু নিয়তিৰ যি নিয়ম, সেই নিয়মৰ আগত অৱশেষত অৰ্চনা মহন্তই আজি পুৱা 11:35 শেষ নিশ্বাস ত্যাগ কৰিলে। নিজৰ কণ্ঠেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি দিব পৰা অৰ্চনা মহন্ত আৰু নাই। বৰ্তমান অংগৰাগ পাপন মহন্তক আমি দেখা পাই আছোঁ। সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে শেষকৃত্য সম্পন্নৰ যি অনুষ্ঠান আছে, সেই অনুষ্ঠান বৰ্তমান চলি আছে। ইয়াৰ পূৰ্বতে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদা দিয়া হৈছিল অৰ্চনা মহন্তলৈ। আৰু আজি সমগ্ৰ জাতীয় প্ৰতিজন অসমীয়াই অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছিল। আৰু তাৰ পাছতেই সকলোৰে হৃদয় জিনা সেই শিল্পীগৰাকীক লৈ যোৱা হৈছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ। আৰু তাতো তেওঁক অজস্ৰ তাত থকা যিসকল তেওঁৰ গুণমুগ্ধ আছে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছিল। তাৰ পাছতেই ৰবীন্দ্ৰ ভৱনলৈ লৈ যোৱা হৈছিল। আৰু অৱশেষত যি স্থানত উপস্থিত হ'ব লাগে সেই স্থানত পাইছে। আৰু ইয়াৰ পৰাই তেওঁৰ শেষ বিদায়, অন্তিম যাত্ৰা এয়া তেওঁৰ দেখুৱাই আছোঁ। পৰম্পৰাৰ যিখিনি নীতি নিয়ম, সেই নীতি নিয়মৰ মাজেৰে শেষকৃত্য সম্পন্ন কৰা হৈছে। ইতিমধ্যে অংগৰাগ পাপন মহন্তক তাত উপস্থিত সকলোখিনি নীতি নিয়মৰ মাজেৰে শেষকৃত্য সম্পন্ন কৰিবৰ কাৰণে আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। চিৰদিনৰ বাবেই ইতিহাস হৈ গ'ল শিল্পী অৰ্চনা মহন্ত, যিগৰাকী শিল্পীয়ে বিভিন্ন জনপ্ৰিয় গাতেৰে হৃদয় জিনিবলৈ সক্ষম হৈছিল ৰাজ্যবাসীৰ। সেইগৰাকী শিল্পী আৰু আমাৰ মাজত নাই। দেখুৱাইছোঁ অৰ্চনা মহন্তৰ শেষ যাত্ৰা, শেহতীয়া সকলো শোকাকুল। কোনেও একো আজি ক'ব নোৱাৰে, কোনেও একো আজি মাতিব নোৱাৰে। এই সময়ত সকলোৰ চকুত কেৱল চকুলো দেখা পোৱা গৈছে। সুকণ্ঠী গায়িকা অৰ্চনা মহন্ত আৰু আমাৰ মাজত নাই। বিভিন্ন জনপ্ৰিয় গীতেৰে অসমৰ ৰাইজৰ হিয়াৰ সোমাই থকা এগৰাকী শিল্পী আছিল অৰ্চনা মহন্ত। জোনটি ওলালে তৰাতি ওলাবকে ধৰি বহু ছুপাৰহিট গান তেওঁৰ কণ্ঠৰে ৰাজ্যবাসীয়ে লাভ কৰিছিল। আৰু সেইগৰাকী শিল্পী আজি আমাৰ মাজত নাই। মই কৈছোঁ যে অজস্ৰ গুণমুগ্ধই আহি নৱগ্ৰহ শ্মশানত ইতিমধ্যে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিল্পীগৰাকীক। কিছু সময়ৰ পিছতেই পঞ্চভূতত বিলীন হ'ব শিল্পীগৰাকী। ব্ৰেইন ষ্ট্ৰ'কত আক্ৰান্ত হোৱাৰ বাবেই 14 জুলাইত মহানগৰীৰ হেল্থ চিটি হস্পিটেলত ভৰ্তি কৰা হৈছিল। কিন্তু তাৰ পাছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত আজি সেই
বেয়া খবৰটো ৰাজ্যবাসীয়ে লাভ কৰিলে। এক স্বৰ্ণীল যুগৰ ইতিহাসৰ পৰিক্ৰমাৰ অন্ত পৰিল বুলি ক'ব লাগিব। কথা কোৱাৰ ভাষা এই মুহূৰ্তত সকলোৰে মুখৰ পৰা হেৰাই গৈছে। প্ৰতিজন আত্মীয় তথা গুণমুগ্ধৰ চকুত কেৱল এতিয়া চকুলো। বুজাব নোৱাৰা এক ভাষা আমি দেখুৱাইছোঁ ইতিমধ্যে টাইমেটৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ যোগে। সুকণ্ঠী গায়িকা আৰু অৰ্চনা মহন্ত আমাৰ মাজত নাই। ঊনৈছশ 65 চনত খগেন মহন্তৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অৰ্চনা মহন্ত। শিল্পীগৰাকীৰ বিয়োগত ৰাজ্যজুৰি শোকৰ ছাঁ। মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, শংকৰদেৱ সংঘ, সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসমৰ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে শিল্পীগৰাকীৰ মৃত্যুত। অংগৰাগ পাপন মহন্তই মুখাগ্নি কৰিব মাতৃ অৰ্চনা মহন্তৰ।
গুচি যাব কি গুচি যাব এইটো অপৰি
দুখৰ খবৰ আৰু বহুত দিনৰ পৰা অসুস্থ হৈ আছিলে বাইদেউ চ' মই খবৰ ৰাখি আছোঁ বাৰু এদিন হস্পিটেলতো গৈছিলোঁ মই ৰাতি আৰু পিছলৈ পৰিস্থিতি জটিল হৈ গ'ল চ' এনিৱে তেখেতৰ আত্মা শান্তি কামনা কৰিছোঁ আৰু ইমানখিনি ধুনীয়া ধুনীয়া গান গাই থৈ গৈছে আমাৰ কাৰণে চ' গানৰ মাজেৰে আমাৰ মাজত বাইদেউ জীয়াই থাকিব খগেন মেমৰ মই মামী বুলি মাতোঁ চ' মামী চ' এতিয়া আমাৰ নতুন প্ৰজন্মলৈ এইটোৱে আহ্বান যে তেওঁলোকে যাতে তেওঁলোকক পাহৰি নাযায় তেখেতক সকলৰ যিখিনি সৃষ্টি যিখিনি গীত সেইখিনিৰ মাজেদিয়ে তেওঁলোকক নিজৰ অন্তৰত জীয়াই ৰাখে থেংক ইউ পুনৰ শ্ৰদ্ধা জনাইছোঁ সংৰক্ষণ এতিয়া গানবিলাক আছে আমাৰ চবৰে হাতত গানখিনি আৰু কেনেধৰণে আৰ্কাইভ কৰা যায় সেইটো আচলতে আমাৰ গভৰ্ণমেণ্টৰ এইটো ডিপাৰ্টমেণ্ট আচলতে কেনেকৈ আৰ্কাইভ কৰে সকলোৰে সৃষ্টিবিলাক চ' তাত কিবা যদি সহায় লাগে আমি কৰি দিম আমি আছোঁ থেংক ইউ তেওঁৰ সেই খালী ঠাইখিনি পূৰণ হয়তো কেতিয়াও নহ'ব কিন্তু তথাপিতো পৃথিৱীত যিহেতু জন্ম ল'লে এদিন যাবই লাগিব সেয়া চিৰাচৰিত নিয়ম সেইবাবে আজি আমি এইষাৰ কথাই ক'ব পাৰোঁ যে তেখেত মাত্ৰ কায়িকভাৱে আমাৰ মাজৰ পৰা গৈছে কিন্তু তেখেতৰ যি কৰ্মৰাজি তেখেতৰ যি সাংস্কৃতিক অৱদান সেয়া সদায় আমাৰ মাজত থাকিব আৰু ইয়াৰ পিছৰ সকলো প্ৰজন্মকে উদ্বুদ্ধ কৰি লৈ যাব অসমীয়া সংস্কৃতিক চহকী কৰি ৰাখিব তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছোঁ লগতে পাপন আৰু কিনকিনিলৈ আমাৰ মৰম যাচিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোককো যাতে শক্তি দিয়ে ভগৱানে এই দুৰ্বিষহ সময়খিনি পাৰ কৰি লৈ যাবলৈ হয় আমাৰ গোটেই সাংস্কৃতিক জগতৰ কাৰণে এক অপূৰণীয় ক্ষতি কাৰণ এগৰাকী আমাৰ শিল্পী যি কিংবদন্তি আছিল আৰু তেখেতে যিখিনি অৱদান আগবঢ়াই থৈ গৈছে সেইখিনিতো আৰু সকলোৱে আমি জানো যে গোটেই সংস্কৃতিক আমাক চহকী কৰি থৈ গৈছে সেইবাবে তেওঁৰ এই যি যাত্ৰা আন এখন পৃথিৱীলৈ সেই যাত্ৰা মাত্ৰ তেওঁ এখন পৃথিৱীৰ পৰা আন এখন পৃথিৱীলৈ যোৱাৰ এক যাত্ৰাহে তেওঁ কিন্তু বাকীখিনি যিখিনি কৰ্মৰাজি সেইখিনি আমাক ইতিমধ্যে সকলোখিনি দি থৈ গৈছে গতিকে আমাৰ পিছৰ প্ৰজন্মই তেওঁৰ সেই কৰ্মৰাজিৰে সদায় অনুপ্ৰাণিত হৈ থকাটো আৰু তেখেতক জীয়াই ৰখাটো আমাৰো এতিয়া কৰ্তব্য আৰু তেখেতৰ সৃষ্টি তেখেতৰ যিখিনি কৰ্ম সেইখিনি আমি ধৰি ৰখাটো আমাৰ পিছৰ প্ৰজন্মলৈ আমি কঢ়িয়াই লৈ যোৱাটো সেইখিনি আমাৰ এতিয়া দায়িত্ব আমাৰ কৰ্তব্য গতিকে সেইখিনি আমি কৰি যাম আমি তেওঁৰ পৰিয়াললৈ প্ৰাৰ্থনা জনাইছোঁ ভগৱানে শক্তি দিয়ক আৰু তেখেতৰ বিদেহী আত্মাক সদগতি কামনা কৰিছোঁ জুই দেখাম